আয়তকৈ 416 গুণ সম্পত্তি ভাবি চাওক কিমান বিশাল সম্পত্তিৰ গৰাকী হ'ব পাৰে। সম্প্ৰতি অসমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৩৬ বছৰীয়া এগৰাকী সুন্দৰী এছএছ বিষয়া নাম হৈছে নুপুৰ বৰা। আজি আমি আপোনালোকক কম নুপুৰ বৰাৰ কেতবোৰ কাহিনী যিসমূহ কাহিনী আচলতে কোনেও নাজানে। 2019 চনত কাৰ্বি আংলঙত নিজৰ প্ৰশাসনিক কেৰিয়াৰ আৰম্ভ কৰা নুপুৰ বৰাই শেহতীয়াকৈ তেখেতৰ যি আমোলা হিচাপে বা নিজৰ যি প্ৰশাসনিক কেৰিয়াৰ সেই প্ৰশাসনিক কেৰিয়াৰত 6 বছৰ সম্পূৰ্ণ কৰিছে আৰু এই 6 বছৰত মুঠ অৰ্থাৎ 2019 চনৰ পৰা বৰ্তমান পৰ্যন্তলৈকে নুপুৰ বৰাৰ যি দৰমহা সেই নুপুৰ বৰাৰ মুঠ দৰমহা হৈছে 45 লাখ টকা। কিন্তু 6 বছৰত মাত্ৰ 45 লাখ টকা দৰমহা লাভ কৰা নুপুৰ বৰাই বাৰু কেনেদৰে 2 কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী হ'ল? নুপুৰ বৰাৰ পৰা উদ্ধাৰ কৰা হৈছে 14ডাল সোণৰ চেইন, 2ডাল হীৰাৰ নেকলেছ, হীৰাৰ আঙুঠি 15টা, 3ডালকৈ হীৰাৰ ব্ৰেচলেট। গুৱাহাটীৰ 3 ঠাইত নুপুৰৰ আছে ফ্লেট, গুৱাহাটীৰ 2টাকৈ স্থানত আছে মাটি। গুৱাহাটীৰ গোটানগৰস্থিত ঘৰৰ পৰা নগদ 92,50,400 টকা উদ্ধাৰ কৰা হৈছে। বৰপেটাৰ যিটো ভাড়াঘৰ আছে সেই বৰপেটাৰ ভাড়াঘৰৰ পৰা 10 লাখ টকা উদ্ধাৰ কৰা হৈছে নগদ। ইয়াৰ উপৰি শেহতীয়াকৈ বৰপেটাৰ SBI বেংকত থকা যি 2টাকৈ লকাৰ আছে সেই 2টাকৈ লকাৰৰ পৰা উদ্ধাৰ কৰা হৈছে 23,75,000 টকা আৰু এতিয়ালৈকে নুপুৰৰ পৰা জব্দ হৈছে প্ৰায় 116 লাখ টকা। বৰ্তমান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত নুপুৰ বৰাই জনসেৱাৰ নামত জনতাক লুটিপুটি খাইছিল। ৰাইজৰ বাবে কৰা প্ৰতিটো কামৰ বাবে নুপুৰ বৰাৰ আছিল বেলেগ বেলেগ ৰেট, বেলেগ বেলেগ নিৰ্ধাৰিত কিছুমান ৰেট আছিল নুপুৰ বৰাৰ। চিঠা নামজাৰি প্ৰতি বিঘাত 30ৰ পৰা 40,000 টকা লৈছিল। উত্তৰাধিকাৰীৰ নামজাৰিৰ নামত প্ৰতি বিঘাত লৈছিল 7ৰ পৰা 10,000 টকা। মাটি বেচা কিনাৰ অনুমতি লৈছিল প্ৰতি বিঘাত 15ৰ পৰা 40,000 টকা। অটোমিউটেশ্যনৰ বাবদ লৈছিল 7ৰ পৰা 15,000 টকা। ৱাৰিছ সূত্ৰে নামজাৰিত লৈছিল প্ৰতি বিঘাত 30ৰ পৰা 40,000 টকা। বাটুৱাৰৰ বাবদ লৈছিল 15ৰ পৰা 20,000 টকা। ম্যাদীকৰণৰ নামত লৈছিল 20ৰ পৰা 25,000 টকা প্ৰতি বিঘাত। নাম কীৰ্তন বা নাম বাহাল ৰখা এইসমূহৰ ক্ষেত্ৰত 1.5 লাখৰ পৰা 2 লাখ টকালৈকে লৈছিল। নাম শুধৰণি কৰাৰ ক্ষেত্ৰত লৈছিল 20ৰ পৰা 30,000 টকা। আৰু এনেদৰেই 6টাকৈ বছৰে নুপুৰ বৰাই ৰাইজৰ পৰা লুটিপুটি খাই আহিছিল। কিন্তু নুপুৰ বৰা কেনেদৰে ধৰা পৰিল? নুপুৰ বৰাই বৰপেটাৰ চাৰ্কল অফিচাৰ হৈ থকাৰ সময়ত হিন্দুৰ ভূমি সন্দেহজনক লোকৰ নামত স্থানান্তৰ কৰাৰ অভিযোগ উঠিছে আৰু এই কামৰ বিপৰীতে আচলতে এনেসমূহ মোটা পৰিমাণৰ ধন লৈছিল আৰু নুপুৰৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা CM ভিজিলেন্সৰ নজৰত আছিল আৰু 6 মাহ ধৰি গুপ্তচৰৰ নজৰত আছিল নুপুৰ বৰা। নুপুৰ বৰাই এই যিসমূহ কাম কৰিছিল সেই কামসমূহ কিন্তু নুপুৰ বৰাই অকলে কৰা নাছিল। নুপুৰ বৰাৰ লগত আছিল লাট মণ্ডল, নুপুৰ বৰাৰ লগত আছিল লাট মণ্ডল, সুৰজিত ডেকা। বৰপেটাৰ ৰাজচক্ৰত নুপুৰ বৰাই দুৰ্নীতিৰ এনে পোহাৰ মেলিছিল যে টকাৰ টোপোলা দিলে মাটিবাৰী সংক্ৰান্তীয় যিকোনো কাম তেওঁ বৈধ কৰি পেলাইছিল। আৰু এইসমূহৰ মাজতেই নুপুৰ বৰা আৰু সুৰজিত ডেকাৰ নৃত্যৰ এইটি ভিডিঅ' ভাইৰেল হৈ পৰিছে। NCIMI ইণ্ডিয়া কাউন্সিল ফৰ মেন এফেয়াৰ্ছৰ দাবী অনুসৰি নুপুৰ বৰাই তেওঁৰ দ্বিতীয় স্বামীৰ সৈতে বিবাহ বিচ্ছেদ উদযাপন কৰিছিল এইগৰাকী সুৰজিত ডেকাৰ সৈতে এনেদৰে। আৰু অভিযোগ উত্থাপন হৈছিল যে SCS বিষয়া নুপুৰ আৰু ডেকাৰ মাজত আছিল অবৈধ সম্পৰ্ক। এগৰাকী নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নুপুৰ বৰাক কেৱল নিলম্বন বা বৰ্খাস্তই নহয়, আইনৰ জৰিয়তেও কঠোৰ শাস্তি দিয়া হ'ব। ৰাকেশ পাল বাহিনীৰ কেলেংকাৰীৰ ঢৌ মাৰ নযাওঁতে এবাৰ নুপুৰ বৰা কেৱল মাত্ৰ নুপুৰ বৰাই নহয়, অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এনে বহু আচলতে নুপুৰ বৰা আছে যিয়ে নেকি জনতাৰ সেৱা নহয়, টকা সম্পত্তিৰ পাহাৰ গঢ়িবলৈকে অসামৰিক সেৱাত যোগদান কৰে। নুপুৰ বৰা হয়তো আজিৰ কেলেংকাৰীৰ মুখ্য নাম হৈ পৰিছে, কিন্তু কেৱল নুপুৰ বৰাই নহয়, অসম, দিল্লী পৰা আদি কৰি অন্ধ্ৰপ্ৰদেশলৈকে কাহিনীৰ পুনৰাবৃত্তি হৈ থকাই আমি দেখিবলৈ পাইছো। যেতিয়ালৈকে এইসমূহ কেলেংকাৰীৰ বিৰুদ্ধে পদক্ষেপ শক্তিশালীভাৱে লোৱা নহ'ব, যেতিয়ালৈকে এইসমূহ কেলেংকাৰীৰ বিৰুদ্ধে উত্তৰ শক্তিশালী নহ'ব আৰু যেতিয়ালৈকে জবাবদিহি লোভতকৈ অধিক শক্তিশালী নহ'ব, তেতিয়ালৈকে এনেধৰণৰ কেলেংকাৰী আমি হৈ থকাই দেখিবলৈ পাম। কাহিনী একেই থাকিব, কেৱল মাত্ৰ সলনি হ'ব নাম, কেৱল মাত্ৰ সলনি হ'ব মুখ।